So, good morning to all of you. আমি আজি এভলিন গ্লিনিৰ সেকেন্ড পাৰ্টটো অধ্যয়ন কৰিম। সেকেন্ড পাৰ্ট নহয়, আসলে সেকেন্ড প্যাৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰিম। অলৰেডি ফাৰ্ষ্ট প্যাৰাগ্ৰাফটো আমি আগৰ ভিডিঅ'টোত দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি সেকেন্ড প্যাৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰিছোঁ। Evelyn Glennie's loss of hearing had been gradual. Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. They called her name and she did not move. I suddenly realized she had not heard, says Isabel Glennie. For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers, but by the time she was 11, her marks had deteriorated and her headmistress urged her parents to take to a specialist. আচ্ছা, ইয়াত কি হৈ আছে, তোমালোকে আমাৰ আগৰ যিটোৰ পাঠটোত আমি আগৰ ভিডিঅ'টোত আমি তোমালোকক কৈছিলোঁ যে তাই আছিলে প্ৰফাউণ্ডলি ডিফড। এতিয়া যে ডিফ হ'ল, মানে এভলিন গ্লেনি যে ডিফ হ'ল, মানে কাণেৰে যে তাই নুশুনে আৰু এইটো প্ৰফাউণ্ডলি নুশুনে, আৰু সেইটো কাৰণটো কেনেকৈ হ'ল ইয়াত আমাক কৈছে যে এইটো একেদিনে হোৱা কথা নহয়। লছ অফ হিয়াৰিং, এভলিন গ্লেনিৰ যিটো লছ অফ হিয়াৰিং মানে শুনাৰ শক্তিটো কমি যোৱাটো, লছ হোৱাটো, সেইটো আছিলে গ্ৰেজুৱেল। ডেট মিনছ লাহে লাহে হৈছিলে, একেদিনে তাই হঠাতে নুশুনা হৈ যোৱা নাছিলে বা কোনো ধৰণৰ এক্সিডেণ্টৰ ফলত তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিলে। তাইৰ ঘটনাটো হোৱাটো আছিলে গ্ৰেজুৱেল, মানে লাহে লাহে তেনেকুৱা হৈছিলে। আচ্ছা, তাৰপিছত হ'লগৈ এটা কথা ইয়াত উল্লেখ কৰিছে, এভলিন ইজাবেল গ্লেনিয়ে উল্লেখ কৰিছে। ইজাবেল গ্লেনি হৈছে এভলিন গ্লেনিৰ মাক। তাই এটা কথা মানে কৈছে, হাৰ মাদাৰ মানে এভলিন গ্লেনিৰ মাদাৰ ৰিমেম্বাৰ্ছ, তাইৰ মাকৰ মনত পৰে নটিচিং ছামথিং ৰং, যে কিবা এটা যে ভুল হৈছে, মানে কিবা এটা খেলি মেলি থকা যেন তাৰ মাকে বুজি পাইছিলে। কেতিয়া বুজি পাইছিলে? when the 8-year-old এভলিন, তাৰমানে এভলিন গ্লেনিৰ বয়স যেতিয়া 8 years আছিলে, যেতিয়া এভলিন গ্লেনিৰ বয়স 8 বছৰ আছিলে, তেতিয়া তাইৰ মাকৰ নামটো হৈছে ইজাবেল গ্লেনি। মাকে দেখিছিলে যে ছামথিং ৱাজ ৰং, কিবা এটা খেলি মেলি হৈছে ছোৱালীজনীৰ। কেলে? কাৰণ কি হৈ আছে, শ্বি ৱাজ ৱেইটিং টু প্লে দ্য পিয়ানো। তাৰমানে তেতিয়া তাই পিয়ানো শিকি আছিলে, আৰু এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে য'ত নেকি লাইনত বহি আছিলে, কেইবাজনীও হয়তো ল'ৰা ছোৱালী একেলগে আছিলে, এজন এজনকৈ নাম মাতি যায় যে আহক, আহা তুমি পিয়ানো বজাবা, আহা তুমি পিয়ানো বজাবা, এনেকৈ নাম মাতি গৈ আছিলে। যে এভলিনো সেইটোৰ কাৰণে ৰৈ আছিলে যে মোৰ নাম মাতিলে মই গৈ পেলাই পিয়ানো বজাম। বাট যেতিয়া এভলিনৰ নাম মতা হ'ল, এভলিনক যেতিয়া মতা হ'ল যে আহা তোমাৰ পাল, এতিয়া তুমি পিয়ানো বজাবা, এভলিনে কোনো ধৰণৰ লৰচৰ কৰা নাছিলে। সাধাৰণতে কোনোবাই কাৰোবাক মাতি দিলে আমি ৰেছপঞ্চ কৰোঁ, আমি কিবা এটা হয় মই গৈছোঁ, ৰ'ব মই আহি আছোঁ, অঁ ঠিক আছে, বা কিবা এটা ৰেছপঞ্চ, মানে একো নক'লেও মানুহজনী উঠি আহিব। কিন্তু তাই কোনো ধৰণৰ মুভ কৰা নাছিলে। যে দে কল্ড হাৰ নেম, মানে তেওঁলোক এভলিন গ্লেনিয়ে পিয়ানো বজাবৰ কাৰণে মাতিছিলে তাইক, কিন্তু শ্বি ডিড নট মুভ, তাই কিন্তু লৰচৰ কৰা নাছিলে। তাই লৰচৰে কৰা নাই, মাতিছে লৰচৰ কৰা নাই। সেই তেতিয়া মাকে কৈছে, আই ছাডেনলি ৰিয়েলাইজ, মই হঠাতে উপলব্ধি কৰিছিলোঁ, শ্বি ডিড নট হাৰ্ড, তাই শুনা নাছিলে। এই যিটো কথা, এই কথাৰ পৰা আমি বুজি পাব লাগিব তাইৰ যে নুশুনা কথাটো প্ৰথম কেতিয়া লক্ষ্য কৰা হৈছিলে। প্ৰশ্নটো সেইটো হয় যে এভলিন গ্লেনিয়ে যে নুশুনে, সেইটো ফাৰ্ষ্ট নটিচ কেতিয়া কৰা হৈছিলে? when she was 8 years old, যেতিয়া তাই 8 বছৰ আছিলে, and she was called to play piano, তাইক পিয়ানো বজাবলৈ মতা হৈছিলে, but she did not move, কিন্তু তাই লৰচৰ কৰা নাছিলে। তেতিয়াই তাৰমানে 8 বছৰতে প্ৰব্লেমটো আছিলে, তাৰমানে 8 বছৰ আগৰ পৰাই প্ৰব্লেমটো আছিলে কিজানি, কিন্তু তাৰ মাকে
যেতিয়া তাই 8 বছৰ আছিল তেতিয়া এটা ডাউট ধৰিছিলে, সন্দেহ এটা হৈছিলে যে তাই কিজানি নুশুনে। 8 বছৰ ছোৱালী এজনীয়ে নুশুনাটো তেনেকৈ লক্ষ্য কৰিছিলে। কিন্তু পাছত কি হ'লগৈ, ফৰ কোৱাইট এ হুৱাইল এভলিন মেনেজ টু কনচেল হাৰ গ্ৰ'য়িং ডিফনেছ। এভলিনে কি হ'ল, তাই যে গ্ৰ'য়িং ডিফনেছ হৈ আছে, মানে তাৰ ডিফনেছটো মানে কাণে নুশুনা প্ৰব্লেমটো গ্ৰ' কৰি আছিলে লাহে 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 লাহে। যিমান সময় যায় আমাৰ মাজত কোনো বিকাৰ যদি থাকে, আমাৰ যদি কিবা প্ৰব্লেম থাকে, আমাৰ যদি কিবা বেমাৰ থাকে, সেই বেমাৰটো আমি যদি ঠিক কৰি নলওঁ আৰু যদি সেইটো তেনেকৈয়ে থাকে, আমি যদি কাকো নকওঁ, কোনো ধৰণৰ ট্ৰিটমেণ্ট নলওঁ, তেতিয়া সেই বেমাৰটো বা আমাৰ যিটো বিকাৰটো, সেই বিকাৰটো কি হয়, লাহে লাহে গ্ৰ' কৰি থাকে। কিন্তু তাই কি কৰিলে, তাই কনচেল কৰিলে, মানে লুকুৱাই ৰাখিলে গ্ৰ'য়িং ডিফনেছ, যে তাই যে লাহে লাহে যে নুশুনা হৈ আছে, এইটো লুকুৱাই ৰাখিলে ফ্ৰম ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ। বন্ধুৰ পৰাও লুকাই ৰাখিলে, টিচাৰ্ছৰ পৰাও লুকুৱাই ৰাখিলে, তেনেকৈ লুকুৱাই ৰাখিলে। এতিয়া মাকেতো তোমালোকে ক'বা যে মাকেতো গম পাইছিলে কথাটো, আচলতে সেই কথাটো পিছত আৰু লক্ষ্য নকৰিলে, কাৰণ মাকে কৈছে মই এদিনহে লক্ষ্য কৰিছিলোঁ তেনেকুৱা ধৰণৰ। পিছতহে মাকে ৰিয়েলাইজ কৰিলে, মইতো 8 বছৰ থাকোঁতে মই এদিন গম পাইছিলোঁ যে তাই নুশুনে। কিন্তু তেতিয়া হয়তো মাকে ভাবিছে কিজানি সৰু ছোৱালী, 8 বছৰ ছোৱালীয়ে, তাই কিবা বেলেগ কথাত হয়তো ধ্যান দি আছিলে কিজানি, সেইকাৰণে তাই গুৰুত্ব দিয়া নাছিলে, সেইকাৰণে কিবা বেলেগ চিন্তা কৰি আছিলে, সেইকাৰণে হয়তো তেনেকুৱা ধৰণৰ হৈ আছে। কিন্তু তাৰ পিছৰ পৰা হয়তো মাকে আৰু লক্ষ্য নকৰিলে, আৰু তাই কিন্তু কেঞ্চেল কৰি থাকিলে, এইটো এটা ভুল কাম কৰিলে। তাই কেঞ্চেল কৰি থাকিলে, লুকুৱাই ৰাখিলে, মানে কাকোক নকয় কথাটো। যদি কাৰোবাক কোৱাহেঁতেন, বন্ধুসকলক যদি কোৱাহেঁতেন, টিচাৰ্ছক কোৱাহেঁতেন, মা দেউতাক যদি কোৱাহেঁতেন যে মই নুশুনো, তেতিয়া তাইৰ ট্ৰিটমেণ্টটো চলিলেহেঁতেন, আৰু হয়তো সেই ট্ৰিটমেণ্টটো চলি থকাৰ ফলত তাই কিজানি কাণে নুশুনা প্ৰব্লেমটো ঠিক হৈ গ'লেহেঁতেন। কিন্তু কি হ'লগৈ, বাট বাই দ্য টাইম শ্বি ৱাজ 11, যেতিয়া তাই 11 ইয়াৰ্ছ হৈ গ'ল, মানে আমাৰ জাৰ্ণিটো আমি চিন্তা কৰিবলৈ 8 বছৰৰ পৰা 11 বছৰলৈকে পাই গ'ল। প্ৰথমতে 8 বছৰতে প্ৰব্লেমটো ধৰা পৰিছিলে, 8 বছৰৰ পৰা আহি 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 যেতিয়া 11 বছৰ হৈ গ'ল আৰু 3 বছৰ পাৰ হৈ গ'ল, তেতিয়া তাৰ লক্ষণবোৰ মাৰ্কছ হেড ডিটৰিয়েৰেটেড, মানে বেয়ালৈ ঢাপলি মেলিছিলে। তেতিয়া তাৰমানে আগতেতো অলপ অলপ শুনিছিলে কিজানি, কিন্তু অলপ অলপ শুনিছিলে, কমকৈ শুনিছিলে, যি কি নহওক, কিন্তু এতিয়া তাৰ লক্ষণবোৰ বেছি বেয়া হৈ গ'ল, ডিটৰিয়েৰেটেড হৈ গ'ল, তাৰমানে বেছি বেয়ালৈ ঢাপলি মেলিলে। তেতিয়া কি হ'ল, হাৰ হেডমিষ্ট্ৰেছ, তাইৰ হেডমিষ্ট্ৰেছে জোৰ কৰিলে, তাৰ পেৰেণ্টছক মানে জোৰ কৰি ক'লে, তাৰমানে পেৰেণ্টছক মাতাই পিনে হয়তো জোৰ কৰি ক'লে যে তাইক এটা স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যাওক, কোনো এটা স্পেচিয়েলিষ্ট মানে কথাটো বিশেষজ্ঞ, অৰ্থাৎ কোনোবা এজন বিশেষজ্ঞৰ ওচৰত লৈ যাব লাগে, যিসকলে তাৰমানে ধৰা এনেকুৱা মানুহৰ ধৰা প্ৰব্লেমবোৰ চায়, যিসকল মানুহে এনেকুৱা ধৰণৰ হেৰি কৰে, সেই তেনেকুৱা এজন মানুহৰ ওচৰলৈ লৈ যাবলৈ ক'লে। আচ্ছা, এতিয়া কি হ'লগৈ, স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যাবলৈ ক'লে। এতিয়া কি হ'লগৈ, ইট ৱাজ দেন ডিস্কভাৰ্ড, তেতিয়া এই কথাটো ধৰা পৰিলে, ইট ৱাজ দেন ডিস্কভাৰ্ড হাৰ হিয়াৰিং ৱাজ চিভিয়াৰলি ইম্পেয়াৰ্ড। তেতিয়াহে জানিব পৰা গ'ল, যেতিয়া স্পেচিয়েলিষ্টৰ ওচৰত লৈ গ'ল, হেডমিষ্ট্ৰেছে ক'লে, স্কুলৰ হেডমিষ্ট্ৰেছে ক'লে যে স্পেচিয়েলিষ্টৰ ওচৰত লৈ যাওক, আৰু স্পেচিয়েলিষ্টৰ ওচৰত যেতিয়া লৈ যোৱা হ'ল, তেতিয়াহে ধৰা পৰিলে যে তাৰ যিটো হিয়াৰিং, শুনা শক্তি আছিলে, সেই শুনা শক্তিটো চিভিয়াৰলি ডেমেজ হৈ আছিলে, ইম্পেয়াৰ্ড, মানে খুব বেয়াকৈ ডেমেজ হৈ আছিলে, এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ। তাৰমানে কিয় হৈছিলে, যে গ্ৰেজুৱেল নাৰ্ভ ডেমেজৰ কাৰণে হৈছিলে। এই প্ৰব্লেমটো হোৱা কাৰণটো হৈছে গ্ৰেজুৱেল নাৰ্ভ ডেমেজ, তাৰমানে লাহে লাহে নাৰ্ভবোৰ আমাৰ ডেমেজ হৈ আহে। আমাৰ যিসকল মানে শৰীৰৰ কামবোৰ হয়, সেইবোৰ আমাৰ কি হয়, নাৰ্ভৰ যোগেদি হয়, নাৰ্ভৰ যোগেদি হয়, নাৰ্ভে মানে আমাৰ এইবোৰ কাম কৰে, শুনা শক্তিবোৰ নাৰ্ভৰ দ্বাৰা পৰিচালিত হয়।
কিন্তু কি হ'লগে তাইৰ এই নাৰ্ভটো মানে খুব বেয়াকৈ ডেমেজ হৈ আছিলে সিভিয়াৰলি ডেমেজ হৈ আছিলে এতিয়া সেই কাৰণে কি হ'লগে ৰবা দেই এটা সিভিয়াৰলি ডেমেজ হৈ থকাৰ কাৰণে তাই এই শুনা শক্তিটো হেৰুৱাইছিলে আচ্ছা তাৰপিছত কি হ'ল কি দে ৱেৰ এডভাইজড তেওঁলোকক এডভাইচ দিলে মা দেউতাকক এডভাইচ দিয়া হ'ল ইয়াত পেছিভ ভইচত লিখিছে দে ৱেৰ এডভাইজড দেট শ্বি শুড বি ফিটেড উইথ হিয়াৰিং এইডছ তাইক তাৰমানে হিয়াৰিং এইডছ দিব লাগে হিয়াৰিং এইডছ মানে যিটো বস্তুৱে শুনিবলৈ সহায় কৰে হিয়াৰিং এইডছ বুলি ক'লে আমাৰ কাণত কিছুমান কিবা বস্তু এটা ইয়াৰফোনৰ নিচিনা বস্তু এটা লগাই লয় সেইটো লগাই ল'লে আমাৰ ফ্ৰিকুৱেঞ্চি শুনাৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যায় মানে খুব কম মাত্ৰাটোৱে স্পষ্টকৈ শুনা যায় গতিকে সেইটো লগাবলৈ কৈছে আৰু চেণ্ড টু এ স্কুল ফৰ ডিফ আৰু ফিজিচিয়ানে বা স্পেচিয়েলিষ্টে ক'লে তাইক এতিয়া আমি সাধাৰণ স্কুলত যিসকল স্কুলত সকলো ল'ৰা ছোৱালী পঢ়ে সেইসকলক সেই স্কুলত তাই আৰু পঢ়িব নোৱাৰিব তাইক এটা মানে এটা বেলেগ স্কুল য'ত নেকি কাণে নুশুনা মানুহৰ কাৰণে এখন বেলেগ স্কুল থাকে সেই স্কুলখনলৈ তাক পঠিয়াই দিব লাগে সেই বুলি এডভাইচ দিয়া হ'ল এতিয়া আমাৰ বিষয়বস্তুটো সেইটোৰ লগত জড়িত নহয় আমি খালি জানিব লাগে যে তাই নাৰ্ভ ডেমেজ হোৱাৰ কাৰণে তাইৰ শুনা শক্তিটো নাইকিয়া হৈ গ'ল গতিকে সেই আজিৰ দিনটো তাৰমানে 11 বছৰ হৈ যোৱাৰ সেইদিনাখন যিদিনাখন তাইক স্পেচিয়েলিষ্টৰ ওচৰত লৈ যোৱা হ'ল সেইদিনাখনেই তাইৰ গোটেই লাইফটো চেঞ্জ হৈ গ'ল কাৰণ ইয়াত তেখেতে কৈছে এভৰিথিং ছাডেনলি লুক ব্লেক এইটো এভেলিনে এটা ইণ্টাৰভিউত কৈছে গোটেইটো এটা ইণ্টাৰভিউৰ নিচিনাই হয় ইণ্টাৰভিউটোত কৈছে যে মোৰ কাৰণে এভৰিথিং ছাডেনলি লুকড ব্লেক সকলো বস্তু মোৰ কাৰণে অন্ধকাৰ হৈ গ'ল মানে তাইৰ জীৱনটো অন্ধকাৰময় হৈ গ'ল সেইদিনাখন আচ্ছা এতিয়া আমি থাৰ্ড পেৰাগ্ৰাফলৈ গৈছোঁ বাট এভলিন ৱাজ নট গোয়িং টু গিভ আপ শ্বি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ এণ্ড পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক কি হ'ল এভলিন ৱাজ নট গোয়িং টু গিভ আপ মানে আমি এৰি দিয়া ত্যাগ কৰা হা যে সাধাৰণ মানুহ হ'লে কি হয় আমাৰ নিচিনা যদি হোৱাহেঁতেন তেতিয়া কি হ'লহেঁতেন গিভ আপ কৰি দিলে হ'ব দে গ'ল আৰু মোৰ লাইফ শেষ হ'ল আৰু তেনেকুৱা ধৰণৰ ত্যাগ কৰি দিয়া মানে গিভ আপ কৰি দিয়া छोड़ देना কিন্তু এভলিন এনেকুৱা নাছিলে নট গোয়িং টু গিভ আপ তাই গিভ আপ কৰা ছোৱালী নাছিলে তাই এৰি নিদিয়ে হা শ্বি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ কাণে নুশুনো তথাপি মই নৰ্মেল লাইফ এটা কটাম যে মোৰ লাইফটো এতিয়া মই বেলেগ মানুহৰ দৰে নাথাকোঁ মই এতিয়া যেনেকৈ সকলো থাকে তেনেকৈ মই নৰ্মেল লাইফ এটা জীয়াই থাকিম বুলি ডিটাৰমাইণ্ড কৰিলে এণ্ড পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক এইটো বৰ ডাঙৰ কথা এটা তথাপি তাই আগৰ পৰা যিহেতু আমি গম পাওঁ 8 বছৰ বয়সতে তাই পিয়ানো বজাইছিলে গতিকে তাই মিউজিকৰ লগত জড়িত এতিয়া মিউজিকটো এৰিবলগীয়া হ'ল কাৰণ তাই মিউজিক কাণে নুশুনা মানুহে মিউজিক কেনেকৈ কৰিব গতিকে কিন্তু সেইটো নহয় তাই কি কৰিলে মিউজিকতে তাইৰ ইণ্টাৰেষ্টটো বজাই ৰাখিবলৈ সিদ্ধান্ত ল'লে যে ক'লে যে নহয় মই মিউজিকেই শিকিম কাণে নুশুনিলেও মই মিউজিক শুনিম যিটো নেকি নিয়াৰ টু ইম্পচিবল আছিলে কাণে নুশুনিলে মিউজিকৰ লগত জড়িত হোৱাটো নিয়াৰলি ইম্পচিবল কিন্তু তাই সেই ক্ষেত্ৰত ডিটাৰমাইন আছিলে চ' কি হ'লগৈ ওৱান ডে শ্বি নটিছ এ গাৰ্ল প্লেয়িং জাইলোফোন এই যে পিকচাৰত এইটো দেখিছা দিছ ইজ কল জাইলোফোন চ' এদিন কি হ'ল তাই এটা ছোৱালী এজনীক দেখিলে জাইলোফোন বজাই থকা চ' জাইলোফোন বজাই থকা দেখি তাই ভাল লাগিলে ডিচাইডেড আৰু সিও ডিচাইড কৰিলে ডেট শ্বি ৱান্টেড টু প্লে ইট টু তাইও জাইলোফোন বজাব বুজিছা তো জাইলোফোন বজাব কিন্তু কি হ'লগৈ মষ্ট অফ দ্য টিচাৰ্ছ বজাবলৈ হ'লেতো তাই শিকিবলৈ কাৰণে কি এজন গুৰুৰ ওচৰত যাব লাগিব এজন শিক্ষকৰ ওচৰত যাব লাগিব আমি আচলতে শিক্ষক নকওঁ মিউজিকৰ লগত গুৰু বুলি বেছি কওঁ চ' গুৰুৰ ওচৰত যাব লাগিব চ' মষ্ট টিচাৰ্ছ ডিছকাৰেজড হাৰ বেছিভাগ শিক্ষকে তাইক ডিছকাৰেজড কৰিলে নাই কাণে যেতিয়া নুশুনে তাই নোৱাৰিব মই শিকাব নোৱাৰোঁ গতিকে তেনেকৈ সকলোৱে ডিছকাৰেজ কৰিবলৈ ধৰিলে হা চ' ডিছকাৰেজ কৰিবলৈ ধৰিলে বাট কিন্তু এজন শিক্ষক আছিলে যাৰ নাম
ৰন ফৰ্বছ আৰু এই ৰন ফৰ্বছ হৈছে পাৰ্কাছনিষ্ট চ' পাৰ্কাছনিষ্ট বুলি ক'লে যি কাক পাৰ্কাছনিষ্ট বুলি কয় আমি সাধাৰণতে যিখিনি চামৰাৰ বাদ্যবাদক চামৰা স্কিনৰ বাদ্যবাদক যিবোৰ স্কিন বুলি ক'লে ঢোল খোল তাবলা বা মৃদং বা আমি এতিয়া ভাংৰা বজাবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ সেইখিনি বস্তু হয় বা আমাৰ যিবোৰ ড্ৰাম ছেট এনেকুৱা ধৰণৰ যিবোৰ আছে বিটৰ যিখিনি কথা সেই বস্তুখিনি হৈছে সেইখিনি বস্তু বজোৱা মানুহক পাৰ্কাছনিষ্ট বুলি কয় কথাটো বুজিছা না পাৰ্কাছনিষ্ট কোন হ'ব কোনোবাই ঢোল বজায় সিও পাৰ্কাছনিষ্ট আহিব কিন্তু সেই গোটেই বস্তুবোৰ যিখিনি মানে বজায় ঢোল হওক খোল হওক মানে চামৰা থকা যিখিনি সেইখিনি বস্তু পাৰ্কাছনিষ্ট বুলি কয় চ' ৰন ফৰ্বছ হু ৱাজ এ পাৰ্কাছনিষ্ট হু ইজ ৰন ফৰ্বছ যদি সোধে হি ৱাজ এ পাৰ্কাছনিষ্ট আছিলে সি কি কৰিলে স্পটেড হাৰ পটেনচিয়েল ৰন ফৰ্বছে কিন্তু বুজিলে যে ইয়াৰ পটেনচিয়েলিটিটো আছে মানে কেণ্ডিডেটজনৰ পটেনচিয়েলিটি আছে ই এভাৰেজ কেণ্ডিডেট নহয় তাৰমানে ইয়াৰ পাৱাৰ আছে উইল পাৱাৰ আছে ডিটাৰমিনেশ্যন আছে ই কৰিব পাৰিব তাৰমানে এই কথাটো ৰন ফৰ্বছে বুজি পালে চ' ৰন ফৰ্বছে কি কৰিলে তাইক তাৰমানে ট্ৰেইনিং দিলে বুজিলা এতিয়া ট্ৰেইনিংটো কেনেকৈ দিলে লক্ষ্য কৰিবা অকণমান কৈছে তাই কি কৰিলে বিগান টিউনিং টু লাৰ্জ ড্ৰামছ ডাঙৰ দুটা ড্ৰাম ল'লে হা আৰু ড্ৰামবোৰত ডিফাৰেণ্ট নোটছ বজাবলৈ ধৰিলে বেলেগ নোট মানে আচলতে আমাৰ মিউজিকৰ নোট থাকে তলৰ ফ্ৰিকুৱেঞ্চিৰ পৰা হায়াৰ ফ্ৰিকুৱেঞ্চিলৈকে নোট থাকে আমি অসমীয়া বাংলা ভাষাত বা অসমীয়া ভাষাত যদি আমি ক'বলৈ কওঁ নোটবোৰক সা ৰে গা মা পা ধা নি সা তেনেকৈ তাৰমানে নোট থাকে চ' বেলেগ নোট বজাবলৈ ধৰিলে তুমি বজোৱাৰ লগে লগে বুজি পাব লাগিব হায়াৰ বিট প্ৰথমতে তুমি একচুৱেল নোটটো বুজি নাপাব পাৰা কিন্তু এইটো খুব বেছি তীব্ৰ চাউণ্ডৰ কাৰণে বজিছে ল' চাউণ্ডৰ কাৰণে বজিছে এটা খুব হায়াৰ বিট দিয়ে আমাৰ যেনেকৈ ঢোলত এটা ছাইড বেছটো ডাঙৰ থাকে সেইটোৱে ধমকৈ বাজে আৰু এইটো সৰু যিটো ছাইড থাকে সেই ছাইডটোৱে টিং কৰি বাজে তাৰ টিং কৰি বজাটোতে কি বুজিলে সেইটো হায়াৰ নোটছৰ আৰু ধামকৈ যিটো বাজিলে সেইটো লৱাৰ নোটছৰ চ' তেনেকুৱা দুটা নোটছ বজাবলৈ ধৰিলে দুটা নোটছ এটা হায়াৰ নোটছ এটা লৱাৰ নোটছ দুটা বজাবলৈ ধৰিলে বজাই ইয়াক শুনিবলৈ কোৱা হয় কাণ নথকা মানুহে কি শুনিব চ' তাইক মানে শুনিবলৈ কৈছে তেতিয়া ৰন ফৰ্বছে কি কৈছে লক্ষ্য কৰিবা ডোন্ট লিচন থ্ৰু ইয়'ৰ ইয়েৰ্ছ কাণেৰে নুশুনিবা হাঁহি উঠে নাই কথাটো নাই হাঁহি নুঠে ৰন ফৰ্বছে কৈছে কাণেৰে নুশুনিবা মই কাণেৰে শুনো আমি আকৌ হয় নাই তাইক কৈছে ডোন্ট লিচন থ্ৰু ইয়'ৰ আৰ্ছ কাণেৰে নুশুনিবা হা কাণেৰে নুশুনিবলৈ কৈছে এতিয়া সাধাৰণতে আমি কাণেৰে শুনো হা কিন্তু যিহেতু তাই কাণটো ভাল নহয় চ' তাইক কোৱা হৈছে যে কাণেৰে নুশুনিবা হা ট্ৰাই টু চেঞ্জ চাম আদাৰ ৱে বেলেগ কিবা প্ৰকাৰে বুজিবলৈ চেষ্টা কৰা মানে ই বজাই আছে হায়াৰ ড্ৰাম লৱাৰ ড্ৰাম হায়াৰ ড্ৰাম লৱাৰ ড্ৰাম মানে হাই নোট বজায় ল' নোট বজায় হাই নোট বজায় ল' নোট বজায় তাইক কয় শুনিবলৈ চেষ্টা কৰা আৰু এটা কথা কৈছে কাণেৰে যিহেতু তুমি নুশুনা গতিকে কাণেৰে নহয় তুমি বজোৱাৰ লগে লগে কিবা এটা বেলেগ এটা প্ৰকাৰে তুমি বুজিবলৈ উপলব্ধি কৰা যিটো কিবা এটা বাজিছে তুমি বুজিবলৈ চেষ্টা কৰা বেলেগ কিবা এটা উপায়েৰে কি উপায়েৰে সেইটো তুমি জানা কেনেকৈ কৰা তুমি জানা কিন্তু বেলেগ কিবা এটা উপায়েৰে ফিল কৰিবলৈ চেষ্টা কৰা এই কথাটো এতিয়া আমি যে গম পাইছোঁ আমাক কোনে কৈছে এভলিন গ্লিনে নিজে কৈছে সেইজ এভলিনে আমাক এইবোৰ কথা কৈছে যে মই কেনেকৈ কাণ নথকাকৈ কেনেকৈ বজাব পাৰিলোঁ সেই নিজে কৈছে ছাডেনলি আই ৰিয়েলাইজড এভলিনে নিজে কৈছে ছাডেনলি আই ৰিয়েলাইজড কওঁতে হঠাৎ মই ফিল কৰিলোঁ আই কুড ফিল মই যেন ফিল কৰিছোঁ বজোৱাটো মই ফিল কৰিবলৈ ধৰিলোঁ যে বজাইছে ঠিক আছে মই ফিল কৰিবলৈ ধৰিলোঁ ড্ৰাম ফ্ৰম দ্য ৱেষ্ট আপ এণ্ড লৱাৰ ওৱান মানে কঁকালৰ তলৰ পৰা এটা অংশই ফিল কৰে বডি পাৰ্টত এটা ফিলিং আহে
এটা হৈছে কঁকালৰ তলৰ পৰা আৰু এটা হৈছে কঁকালৰ ওপৰৰ ছাইডত ফিলিং এটা আহে বজালে ইফালে বজাৰ লগে লগে মানে এটা ফিলিং বডিত আহে সেইটো এটা ছিক্স চেন্সে ফিল কৰে তাৰমানে যেটো ছিক্স চেন্স আমি কওঁ যে এটা ফিল কৰে বাজিছে আকৌ বজাক বাজিছে মানে তাই গম পাবলৈ ধৰিলে হা যে কি বুলি দ্য ৱেষ্ট আপ এণ্ড দ্য লোৱাৰ ওৱান ফ্ৰম দ্য ৱেষ্ট ডাউন যে যিটো হায়াৰ ড্ৰাম বাজিছে I could feel the higher drum from the waist up মানে হায়াৰ ড্ৰামটো যেতিয়া বজায় তেতিয়া কঁকালৰ ওপৰৰ অংশত ফিল কৰে ক'ৰবাত কিবা এটা হয় বুজি পাই যায় তাৰমানে আৰু যিটো নেকি তলৰটো সেইটো কঁকালৰ তলত কোনোবা এটা পাৰ্টত কিবা এটা গম পাই যায় যে কিবা এটা বাজিছে তাই মানে বডিত ফিল কৰিবলৈ ধৰিলে মিউজিকটো কাণতটো নুশুনে কিন্তু শৰীৰত ফিল কৰিবলৈ ধৰিলে কোনোবা এটা ওপৰৰ পৰা কোনোবা এটা তলত কোনোবা এটা ডখৰত গম পাই যায় আচ্ছা তো ফৰ্বছ ৰিপিটেড দ্য এক্সাৰচাইজ ফৰ্বছে সেই একেটা এক্সাৰচাইজ ৰিপিট কৰি থাকিলে বাৰে 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 কৰি থাকে আৰু লাহে লাহে কি কৰিলে ডিস্কভাৰ কৰিলে যে তাই কিছু চাৰ্টেন নোটছ ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি কিছুমান নোটছ বেলেগ বেলেগ পাৰ্টত গম পাই যায় এইটো নোট বজালে এইটো পাৰ্টে গম পাই যায় বডিৰ বিভিন্ন পাৰ্টে কাণ হৈ পৰিলে তাৰমানে কাণ নাই বডিৰ বিভিন্ন পাৰ্টে তাৰ কাৰণে কাণৰ নিচিনা কাম কৰিলে এইটো নোট এইটো পাৰ্টে গম পায় ইটো নোট বজালে সিটো পাৰ্টে গম পায় কোনোবা এটা চকু মানে চুলিয়ে গম পাই যায় কোনোবা এই নখৰ মানে আঙুলিৰ আগলিত গম পায় ইয়াত কৈছে I had learned to open my mind and body to sound and vibrations তাৰমানে তাই মাইণ্ড আৰু বডি দুইটাই সাউণ্ডৰ প্ৰতি বা ভাইব্ৰেশ্যন কিবা এটা হ'লে তাই মাইণ্ড আৰু বডিয়ে কাম কৰিবলৈ ধৰে বডিয়ে গম পাই যায় কথাটো তেনেকুৱা আমাৰ আছে কাৰণে আমি বুজি নাপাওঁ কিন্তু নাথাকিলে কাণ নাথাকিলে কিবা এটা ঘপকৈ কিবা এটা বাজিলে আমাৰ বডিত কিবা এটা সেন্সেশন এটা আহি যায় কিজানি মানে তাইৰ কিজানি আহি যায় সো তাই সেইখিনি কথা গম পাবলৈ গ'লে তাৰ পিছত দ্য ৰেষ্ট ৱাজ শিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক আৰু বাকী তাই সেইটো গম পালেতো এটা মিউজিচিয়ান হৈ নাযাব জাষ্ট সি কিছুমান নোটছ গম পাইছে শৰীৰৰ বেলেগ বেলেগ পাৰ্টৰ যোগেদি তো সিমানটো হ'লেইতো আৰু এটা মিউজিচিয়ান হৈ যাব নোৱাৰি আমি কাণে শুনি থকা মানুহে এটা মিউজিচিয়ান হ'ব নোৱাৰোঁ ইমান সহজত তাইতো নুশুনা মানুহে তাইতো কেনেকৈ মিউজিচিয়ান বাকী যিখিনি কাম কৰিলে সেইখিনি হৈছে তাইৰ কঠোৰ ডিটাৰমিনেশ্যন আৰু হাৰ্ড ৱৰ্ক সেইখিনি হৈছে তাইৰ হাৰ্ড ৱৰ্কৰ জৰিয়তে তাই বাকীখিনি কাম কৰিব পাৰিলে এতিয়া আমি 4 নম্বৰ হেৰিটোত চাওঁ যে 4 নম্বৰ পেৰাগ্ৰাফত চাওঁ she never looked back সেই দিনাখন যেতিয়া তাই এই বস্তুবোৰ বুজিলে তাৰ পিছৰ পৰা তাই আৰু লুক বেক নকৰিলে উভতি নাচালে আগেই বৰ্তা ৰহা যেতিয়া পাই গ'ল আৰু সোৰ্স এটা পাই গ'ল এটা উপায় এটা পাই গ'ল ৰাস্তা এটা পাই গ'ল যে মই মানে ৰেসপন্ড কৰিব পাৰিছোঁ নোটছত বেলেগ বেলেগ সাউন্ড মই বুজি পাবলৈ ধৰিছোঁ তেতিয়াৰ পৰা আৰু হি কেতিয়াও নেভাৰ লুকড বেক তাৰ পিছৰ পৰা पीछे मुड़ के कभी नहीं देखा सो दैट पॉइंट ऑनवर्ड्स वहाँ से एवलिन ग्लिनी कभी पीछे मुड़ के नहीं देखी होल तार पिছত এনেকৈ কৰি 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 তাই ইউনাইটেড কিংডমত টুৰত গ'ল মানে মিউজিকেল টুৰত কাৰ লগত উইথ ইয়ং অৰ্কেষ্ট্ৰা ডেকা কিছুমান অৰ্কেষ্ট্ৰা ইয়ং মানে কেইবাজনো অৰ্কেষ্ট্ৰা মানে আচলতে কেইবাজনৰ দলৰ মিউজিকৰ দল থাকে সেই তেনেকুৱা দলৰ লগত বজাবলৈ নিউয়ৰ্কত ইউনাইটেড কিংডমলৈ গ'ল আৰু তাৰপিছত গৈ 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 যেতিয়া তাই এতিয়া 11 বছৰতহে গম পাইছিলোঁ তাৰপৰা হওঁতে হওঁতে যেতিয়া 16 ইয়াৰ্ছ হ'ল তেতিয়া she had decided to make her music her life তাৰপিছত তাই ডিচাইড কৰিলে যেতিয়া 16 ইয়াৰ্ছ হৈ গ'ল তেতিয়া ক'লে জিন্দগী হি মিউজিক হে মতলব মিউজিককে তাইৰ জীৱন বনাই দিবলৈ চেষ্টা মানে ডিটাৰমাইন কৰিলে যে মোৰ জীৱনটো মিউজিকেই হ'ব তাৰমানে আমি যেতিয়া এটা লক্ষ্য যেতিয়া ঠিক কৰোঁ তেতিয়া জীৱন প্ৰাণ দি পেলাই সেইটো লক্ষ্যটোলৈ আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব লাইফ মানে জিন্দগী यही होगा मतलब জীৱনৰ লক্ষ্যটো উদ্দেশ্যটোহে একেটাই মোৰ মিউজিকেই জীৱনৰ উদ্দেশ্য তেনেকুৱা ধৰণৰ ডিটাৰমিনেশ্যন কৰি ল'লে তাৰপিছত
অডিশ্যন দিলে ৰয়েল একাডেমি মিউজিকত যেটো আমি প্ৰথমতে পাইছিলোঁ হা সেই অডিশ্যনত কি হ'লগে তোমালোকেতো সেইটো কথা কোৱা নাই অডিশ্যনতটো কি ৰিজাল্ট পালে প্ৰথমতে যে আমি পাইছিলোঁ সেই অডিশ্যনতে স্ক'ৰ কৰিলে ওৱান অফ দ্য হাইয়েষ্ট মাৰ্ক ইন দ্য হিষ্ট্ৰী অফ দ্য একাডেমি ৰয়েল একাডেমি অফ মিউজিকত হাইয়েষ্ট মাৰ্ক স্ক'ৰ কৰা ইতিহাসত তাৰ ভিতৰত সি এজন আছিলে মানে হাইয়েষ্ট মাৰ্ক লাভ কৰা যিমানখিনি আছিলে সেই তাৰ ভিতৰত ইউ আছিলে মানে হিষ্ট্ৰী মে ऐसा नहीं हुआ था हाईएस्ट मार्क स्कोर किया था ইহঁতি এই মানে এভলিন গ্লিনিয়ে হাইয়েষ্ট মাৰ্ক স্ক'ৰ কৰিছিলে যে ৰয়েল একাডেমি অফ মিউজিকৰ ইতিহাসত হাইয়েষ্ট মাৰ্ক স্ক'ৰ কৰা যিখিনি কেণ্ডিডেট আছিলে তাৰ ভিতৰত এভলিন গ্লিনিও আছিলে ওৱান অফ দেম চ' শ্বি গ্ৰেজুৱেলি মুভ ফ্ৰম অৰ্কেষ্ট্ৰেল ৱৰ্ক টু ছ'ল' পাৰফৰ্মেঞ্চ লক্ষ্য কৰিবা আৰু ডিফিকাল্টলিলে আগবাঢ়িলে আগতে তাই অৰ্কেষ্ট্ৰেল কৰিছিলে অৰ্কেষ্ট্ৰেল মানে বেলেগ বেলেগ মিউজিক কম্প'জাৰৰ লগত একলগ হৈ পেনাই বহুতে তাৰমানে ধৰা 10জন 12জন এটা কম্প'জাৰৰ মাজত হিউ মানে কিবা এটা বজাইছিলে সেইটো হৈছে অৰ্কেষ্ট্ৰেল যিটো পাৰফৰ্মেঞ্চ কৰিছিলে অৰ্কেষ্ট্ৰেল কৰোঁতে 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 লাহে লাহে সি ছ'ল'লৈ আহি গ'ল ছ'ল'ত আহি গ'লেতো আৰু প্ৰব্লেম ছ'ল' মানে অকলে পাৰফৰ্ম কৰিব অকলে পাৰফৰ্ম কৰাটো বহুত বেছি ডিফিকাল্ট যেতিয়া অৰ্কেষ্ট্ৰাৰ মাজত থাকিবা মাজতে কিবা তোমাৰ খেলিমেলি হৈ গ'ল কিবা পাহৰি গ'লা কিবা হেৰি গ'ল তুমি ৰৈ দিলেও কোনো বাকী নাই বাকীখিনিয়ে তোমাক চলাই লৈ গৈ থাকিব কোৰাছ গালে কেনেকুৱা হয় আমি কোৰাছ গোৱাটোৱে মানে অৰ্কেষ্ট্ৰাৰ নিচিনা ধৰি লোৱা কোৰাছ গালে কোনোবাই এজনে পাহৰি গ'ল কোনো কথা নাই বাকীখিনি গানটো লৈ যাব তাৰপিছত তই আকৌ আৰম্ভ কৰি দিয়ে হৈ যাব কিন্তু ছ'ল' যদি কৰা নিজে অকলে কৰা গোটেইখিনি কথা তোমাৰ হাতত থাকিব গোটেই বিটছ মেইনটেইন কৰিব লাগিব পাৰফৰ্মেঞ্চ মেইনটেইন কৰিব লাগিব তোমাৰ মুখত হাঁহি থাকিব লাগিব তুমি যিখিনি বিট বজাবা তাত কোনো খেলিমেলি হ'ব নালাগিব নোট বজাবা নোটত কোনো খেলিমেলি হ'ব নালাগিব গোটেইখিনি তুমি নিজেই কৰিবা গতিকে লাহে লাহে তাই ছ'ল' পাৰফৰ্মেঞ্চলৈ আহিলে আৰু এট দ্য এণ্ড অফ 3 years কোৰ্চ মানে 16 yearsৰ পিছত আৰু 3 বছৰৰ পিছত she captured most of the top awards মানে যিমান এৱাৰ্ডছ আছিলে টপ লেভেলৰ যিখিনি এৱাৰ্ড আছিলে তাই পাবলৈ ধৰিলে এনেকুৱা ধৰণৰ মিউজিক কম্প'জাৰ হৈ পৰিলে এনেকুৱা এজনৰ মিউজিক পাৰফৰ্মাৰ হ'বলৈ ধৰিলে যিমানখিনি টপ এৱাৰ্ড আছিলে এনেই তাৰমানে কথাটো বেলেগ যে তুমি ক'ৰবাত গৈছা পাৰফৰ্ম কৰিছা মানুহে চাইছে কাৰণ কাণে নুশুনা মানুহে এটা পাৰফৰ্ম কৰিলে চবে ভাল পাইছে সেইটো এটা বেলেগ কথা কিন্তু তুমি এৱাৰ্ডছ পাইছা কম্পিটিশ্যনত তুমি ভাগ লৈছা আৰু তাত তুমি টপ এৱাৰ্ড যিবোৰ আছে সেই টপ এৱাৰ্ডছখিনি তুমি পাইছা সেইটো এটা বেলেগ কথা চ' 3 বছৰৰ মূৰত যিমানখিনি টপ এৱাৰ্ড আছিলে মানে ইণ্টাৰনেশ্যনেলি কিছুমান টপ এৱাৰ্ডছ আছিলে সেই এৱাৰ্ডছখিনি তাই পাব ধৰিলে চ' ইমানতে আমি আমাৰ আজিৰ ক্লাছ সামৰণি মাৰিছোঁ আমি নেক্সট পেৰাগ্ৰাফ 5ৰ পৰা কাইলৈৰ পৰা বা নেক্সট ভিডিঅ'ত আমি সেই পেৰাগ্ৰাফ 5ৰ পৰা আমি বাকীখিনি পাৰ্ট আমি অধ্যয়ন কৰিম থেংক ইউ